Hello students, welcome back to Gyanom Tuitions. So in the last class we have discussed about the preparation of haloalkane from alcohols by replacing the hydroxyl group of an alcohol by halogen atoms. Kintu hey jitu method aru hetu ami kihore korisilu nucleophilic substitution reaction re aru hey method tu kintu haloarine bonoar khetrot ami use koribo noaru. Ete haloalkane bilak kihor pora banabo parisilu ami alcoholor পৰা এটো এনেকুৱা আছে মানে ইজিলি এই বন্ডাল ব্ৰেক কৰি তাৰ লগত আমি হেলোজেন এটম বিলাক লগাব পাৰিছিলো কিন্তু এটা হেলো এৰিন এটা বনাবলৈ হলে তাত কি হ'ব লাগিব এটো আমি ফিনলৰ পৰা বনাব লাগিব ইয়াক ৰিপ্লেস কৰিব লাগিব নহয় জানো ইয়াক ৰিপ্লেস কৰি তাৰ লগত আমি হেলোজেন লগাব লাগিব যদি হেলো এৰিন বনাবলৈ আমি বিচাৰো কিন্তু কি হ'ব এই যেডাল বন্ড এই বন্ডাল আমি ফাৰ্স্ট ইয়াৰতে পাইছিলো এই যেটো ফিনলৰ আমি কি পাইছিলো ৰেজোনেন্স স্ট্ৰাকচাৰ পাইছিলো হয়নে আৰু সেই ৰেজোনেন্স স্ট্ৰাকচাৰটো বা বুজা যায় যে এই যেডাল বন্ড এডালৰ অলপ ডাবল বন্ড ক্যাৰেক্টাৰ থাকে কেনে ডাবল বন্ড ক্যাৰেক্টাৰ থাকে ইয়া যদি আমি ৰেজোনেটিং স্ট্ৰাকচাৰটো আকো এটা নেকে লোন পেয়াৰ থাকে ইয়াৰ পৰা ইয়ালে লোন পেয়াৰ এটা গুচি আহে তাৰ পৰা ইয়ালে নেকে গুচি যায় ৰেজোনেটিং স্ট্ৰাকচাৰ আকিলে ৰেজোনেটিং স্ট্ৰাকচাৰ কিটা আকিবা তোমালোকে এটো তোমালোকক মই এটা হোমৱৰ্ক দিছো ফিনলৰ ৰেজোনেটিং স্ট্ৰাকচাৰ আটাই কিটা আকিবা মই এটা আকি দেখাই দিছো কি হ'ব এই ইলেক্ট্ৰন পেয়াৰটো ইয়ালে আহিছে সো ইয়া ডাবল বন্ডাল আহিব তোমালোকে জানা না সকলোৱে এটো কথা এটা ইলেক্ট্ৰনৰ পেয়াৰ ইলেক্ট্ৰন কেনেকে মুভ কৰে বন্ডাল কেনেকে মুভ কৰে জানা না ডাবল বন্ড এডালৰ পৰা সিঙ্গল বন্ড এডাললৈ যাব পাৰে ইলেক্ট্ৰন আকৌ এনেকে পেয়াৰ এটাৰ পৰা সিঙ্গল বন্ড এডাললৈ যাব পাৰে তাৰ পিছত ডাবল বন্ড এডালৰ পৰা এনেকে এটম এডাললৈ যাব পাৰে থ্ৰী টাইপস অফ আমি ইলেক্ট্ৰনৰ মুভমেন্ট পাইছিলো ফাৰ্স্ট ইয়াৰত গতিকে হেখিনি পৰা আহিছে সব ক্লাস ইয়াত মই ৰিপিট কৰিব নোৱাৰো কিন্তু ফাৰ্স্ট ইয়াৰ ক্লাস বিলাক মই প্যাৰেলেলি এতিয়া অৰ্গানিকৰ ক্লাস ষ্টাৰ্ট কৰিমে তাতে তোমালোকে চাব পাৰিবা যাৰ এবিলাক বস্তু কনফিউজন আছে এটা নেক্সট ইয়াৰ ৰেজোনেন্স স্ট্ৰাকচাৰটো কি হ'ব এনেকুৱা ধৰণৰ হ'ব এই ৰেজোনেন্স স্ট্ৰাকচাৰটো ইয়াত এনেকুৱা ধৰণৰ হ'ব এতিয়া হয়নে ইয়ালে কি আহিব এটা নিগেটিভ চাৰ্জ আহিব এই ইলেক্ট্ৰন কিটা যে ইয়ালে আহিলে লোন পেয়াৰটো ইয়ালে আহিলে নিগেটিভ চাৰ্জ আহিলে তাৰ পিছত এটো এনেকে থাকিলে হয়নে নেক্সট আকৌ ইয়াৰ পৰা লোন পেয়াৰটো ইয়ালে সোমাব ইয়ালে লোন পেয়াৰটো সোমাৰ লগে লগে এই বন্ডাল ইয়ালে যাব তেনেকে আমি ৰেজোনেটিং স্ট্ৰাকচাৰ ৰাখিছিলো ইয়াত ডাবল বন্ড ক্যাৰেক্টাৰ আহিলে নে এতিয়া OH আৰু এই কাৰ্বনটোৰ মাজৰ বন্ডাল ডাবল বন্ড ক্যাৰেক্টাৰটো আহিলে নে গতিকে হেতু কাৰণে কি হয় এই বন্ডাল ইজিলি ব্ৰেক কৰিব নোৱাৰি আৰু হেলোএৰিন বনোৱাৰ ক্ষেত্ৰত আমি সেই যেটো মেথড সিম্পলি নিউক্লিওফিলিক সাবস্টিটিউশন ৰিএকচনেৰে যেটো আমি এলকহলৰ ক্ষেত্ৰত কৰিব পাৰিছিলো হেতু ফিনলৰ ক্ষেত্ৰত আমি নোৱাৰো হলনে হেতু হল আগৰ ক্লাছৰ লগত ৰিলেটেড কথা এতিয়া আজিও আমি পঢ়িম প্ৰিপাৰেচন অফ হেলোএলকেনছৰ সেকেন্ড মেথডটো মানে সেকেন্ড যিটা প্ৰসিডিউৰ হয় এটা সেকেন্ডতে কি হয় প্ৰথমতে আমি পঢ়িলো এলকহলৰ পৰা কেনেদৰে হেলোএলকেন বনাব পাৰি আজি আমি পঢ়িম হাইড্ৰকাৰ্বনৰ পৰা from hydrocarbons এটা হাইড্ৰকাৰ্বন মানে কোন বিলাক আছিল যিবিলাকত কেৱল কাৰ্বন আৰু হাইড্ৰোজেন থাকে এলকেন এলকিন এলকাইন কিন্তু এলকাইনৰ পৰা আমি বনাবলৈ নাপাও এলকেন আৰু এলকিনৰ পৰা আমি হেলোএলকেনছ আমি বনাব পাৰো ইয়াত এতিয়া ইয়াৰে যেটো প্ৰথম মেথড হেতু হল নাম্বাৰ 1 বাই free radical halogenation of alkanes from hydrocarbon আকৌ হাইড্ৰকাৰ্বনৰ আমি কি লৈছো এলকেনৰ পৰা কেনেকে প্ৰিপেয়াৰ কৰিব পাৰো এলকেনৰ পৰা আমি এটো মেথডৰে প্ৰিপেয়াৰ কৰিব পাৰো বাই ফ্ৰী ৰেডিকেল হেলোজেনেশন অফ alkanes আৰু ফ্ৰী ৰেডিকেল হেলোজেনেশন কি হয় ফ্ৰী ৰেডিকেল মেকানিজম এটা আমি আগতে পাইছিলো এনেকুৱা ধৰণৰ যে আছিল Cl2 টো ভাঙি যায় দুটা ফ্ৰী ৰেডিকেল প্ৰডিউস হয় এটো এটা তোমালোকক হোমৱৰ্ক দিছো যদি তোমালোকৰ ওচৰত ফাৰ্স্ট ইয়াৰ নোট বিলাক আছে বা ফাৰ্স্ট ইয়াৰ যদি পঢ়া এখিনি বস্তু মনত আছে তেতিয়াহলে নিজে এখিনি বুজিবলৈ যত্ন কৰিবা আৰু নহলে মোৰ ফাৰ্স্ট ইয়াৰ ক্লাছত এটো বস্তু চাই ল'ব পাৰিবা ফ্ৰী ৰেডিকেল মেকানিজমটো কি হয় এটা এটো ফ্ৰী ৰেডিকেল মেকানিজমৰ দ্বাৰা হয় কাৰণে এটো ফ্ৰী ৰেডিকেল হেলোজেনেশন বুলি কোৱা হয় ফ্ৰী ৰেডিকেল হেলোজেনেশন এটা ফ্ৰী ৰেডিকেল হেলোজেনেশনৰ যদি মই এটা এক্সাম্পল দিও এক্সাম্পল এনেকুৱা এটা দিব পাৰো
CH3 CH2 CH2 সৰি একেলগে এনেকৈ লিখিব পাৰোঁ CH2 CH3 এইটো হ'ল কি এটা বিউটেন এটা বিউটেনটোৰ আমি ফ্ৰী ৰেডিকেল হেলোজেনেশ্যন কৰিব পাৰোঁ ক্লোৰিনৰ লগতে কৰিলোঁ ইয়াত দিব লাগে আমি UV লাইট আল্ট্ৰা ভায়োলেট লাইট দিব লাগিব আৰু ইয়াত কি দিব লাগিব অৰ হিট আমি হিটও দিব পাৰোঁ হিট বা আল্ট্ৰা ভায়োলেট লাইট আমি দিব লাগে ক্লোৰিনেশ্যন আমি ক্লাছ 10 পৰাই কিন্তু পাই আহিছোঁ মানে মিথেনৰ ক্ষেত্ৰত পাইছিলোঁ যে CH4 দি আমি কি কয় Cl2 দি আমি ক্লোৰিনেশ্যন যেতিয়া কৰিছিলোঁ এটা এটাকৈ হাইড্ৰজেনবিলাকৰ ঠাইত যে ক্লোৰিন সোমাইছিলে সেইটো এটা আছিলে ক্লোৰিনেশ্যন তেনেকুৱা ধৰণৰে কিন্তু এই মেথডটোৰ এটা ড্ৰবেক কি হয় এই মেথডটোত এটা নিৰ্দিষ্ট হেলো এলকেন প্ৰিপেয়াৰ নহয় মিক্সাৰ কিছুমান প্ৰিপেয়াৰ হৈ যায় আৰু ইয়াৰ পৰা সেইবিলাক আকৌ ডিষ্টিংক্টলি উলিয়াই পেলাবলৈ বা ডিফাৰেঞ্চিয়েট কৰিবলৈ বা ছেপাৰেট কৰিবলৈ অলপ কঠিন হয় গম পাইছানে আৰু সেইকাৰণে এইটো বৰ বেছিকৈ ইউজ কৰা নহয় এই মেথডটো এতিয়া ইয়াৰ পৰা পাব পৰা দুটা পচিবল প্ৰডাক্ট হ'ব CH3 CH Cl CH2 CH3 আৰু Cl CH2 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 CH3 মই এনেকৈ বনকেইডাল দি লিখি দিছোঁ বুজি পাইছা নহয় এইটো কথাটো হ'লে তাৰমানে ইয়াত কি হ'ল দুটা আইচমাৰ প্ৰডিউচ হ'ল এতিয়া ইয়াত কি হয় এইটো বিউটেনটোৰ পৰা আমি এইকেইটাই পচিবল প্ৰডাক্ট পাওঁ কাৰণ আকৌ যদি এইটো ক্লোৰিনত লগাই আমি লিখোঁ সেইটো কি হ'ব 2 ক্লোৰো বিউটেনেই হ'ব আকৌ এইটোত যদি লগাই লিখিলোহেঁতেন ক্লোৰিনটো তেতিয়াও সেইটো কি হ'লহেঁতেন 1 ক্লোৰো বিউটেনেই হ'লহেঁতেন এতিয়া এইটো প্ৰডাক্ট কি হয় এইটো 2 ক্লোৰো বিউটেন হোৱা নাই জানো এইটো তেনেকৈ 1 ক্লোৰো বিউটেন হৈছে গতিকে ইয়াৰ পৰা যিকেইটা পচিবল আইচমাৰ পাব পাৰি ক্লোৰিনৰ আমি সেইকেইটা পাইছোঁ কিন্তু নিৰ্দিষ্টকৈ কি প্ৰডাক্ট ফৰ্ম হ'ব এইটো ৰিয়েকশ্যনৰ ক'ব পৰা নাযায় সেইটো কাৰণে বৰ বেছিকৈ এই মেথডটো ইউজ কৰা নহয় আৰু এইটো এটা হ'ল ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন ইয়াতো কি কৰা হৈছে এটা হাইড্ৰজেন এটম ইয়াৰ পৰা আমি ৰিপ্লেচ কৰিছোঁ নে নাই কৰা এইটো CH2 আছিলে হয়নে চোৱা এইটো CH2 আছিলে আৰু CH2টোৰ আমি কি কৰিছোঁ এটা হাইড্ৰজেনক ৰিপ্লেচ কৰিছোঁ ক্লোৰিনেৰে কিন্তু এলকিনৰ পৰা আমি যিখিনি প্ৰিপেয়াৰ কৰিম এলকেনৰ পৰা প্ৰিপেৰেশ্যন কৰা মেথড এইটোৱে এলকনৰ পৰা আমি কি মেথডেৰে প্ৰিপেয়াৰ কৰিব পাৰোঁ তেতিয়াহ'লে ফ্ৰী ৰেডিকেল হেলোজেনেশ্যন অফ এলকেনছ কৰি আমি হেলো এলকেনবিলাক প্ৰডিউচ কৰিব পাৰোঁ এতিয়া এলকেনছৰ ক্ষেত্ৰত আমি চিম্পলি কি কৈছিলোঁ ফ্ৰী ৰেডিকেল হেলোজেনেশ্যন কৰি দিছিলোঁ কিন্তু ইয়াৰ ক্ষেত্ৰত আৰু সেইটো এটা ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন আছিলে কিন্তু ইয়াৰ ক্ষেত্ৰত আমি এতিয়া ছাবষ্টিটিউশ্যন নকৰোঁ ইয়াৰ ক্ষেত্ৰত যিকেইটা হ'ব সেইকেইটা হ'ব এডিশ্যন ৰিয়েকশ্যন আকৌ তাৰো দুটা ভাগ আছে এলকিনছৰ পৰা প্ৰিপেয়াৰ কৰা আমাৰ দুটা মেথড আছে এটা হ'ল দুইটা এডিশ্যন ৰিয়েকশ্যনেই হ'ব এটা হ'ল এডিশ্যন অফ হাইড্ৰজেন হেলাইডছ বা হাইড্ৰজেন হেলাইডছক আমি কেনেকৈ লিখিব পাৰোঁ HX বুলিও লিখিব পাৰোঁ হাইড্ৰজেন হেলাইড আৰু এই এক্সটো থকা জেগাত তাৰমানে আমি যিকোনো এটা হেলোজেন আমি বহাব পাৰিম যিকোনো এটা হেলোজেন থাকিব পাৰে এক্স বুলিয়ে বুজাই দিছোঁ মই চিম্পলি এতিয়া এইবিলাক কেনেকুৱা হয় ৰিয়েকশ্যনবিলাক চোৱা আমি এডিশ্যন ৰিয়েকশ্যন এনেকৈ এলকিনৰ এডিশ্যন ৰিয়েকশ্যন বহুত কেইটা পাইছোঁ যিবিলাক ইয়াৰ ক্ষেত্ৰত আকৌ কি হ'ব যিবিলাক তোমাৰ চিমেট্ৰিকেল এলকিন থাকিব এইটো এটা চিমেট্ৰিকেল এলকিন হয় নহয় দুটা কাৰ্বনৰ মাজত এনেকৈ ডাবুল বন্ডাল আছে চিমেট্ৰিকেল ডাবুল বন্ডালৰ এইফালে যদি 3টা এইফালে যদি 2টা কাৰ্বন থাকিলেহেঁতেন সেইটো আমি কি ক'লোহেঁতেন এচিমেট্ৰিক এলকিন বুলি ক'লোহেঁতেন বা চিমেট্ৰিকেল নহয় সেইটো হয়নে এতিয়া এই চিমেট্ৰিকেল এলকিনবিলাকৰ ক্ষেত্ৰত যদি আমি ইয়াত হাইড্ৰজেন হেলাইড এটা যদি এড কৰোঁ বা এনেকৈও দেখাব পাৰোঁ আমি এনেকৈও দেখাব পাৰোঁ হাইড্ৰজেন হেলাইড এটা যদি আমি এড কৰোঁ তেতিয়াহ'লে কি হ'ব ইয়াৰ যিকোনো এটা কাৰ্বনত হেলোজেনটো লাগি যাব এই যে হাইড্ৰজেনটো আহিছে আৰু হেলোজেনটো আহিছে এটা কাৰ্বনত হেলোজেনটো এড হ'ব আৰু এটা কাৰ্বনত হাইড্ৰজেনটো এড হ'ব এনেকুৱা হ'ব প্ৰডাক্টটো আৰু ডাবল বন্ডাল ছিংগল বন্ড হৈ যাব প্ৰডাক্টটো এনেকুৱা হৈ যাব কি আছিলে আগতে হাইড্ৰজেনকেইটা আছিলে ইয়াত এটা হাইড্ৰজেনকেইটা মই দি দিছোঁ দেই হাইড্ৰজেনকেইটা আছিলে ইয়াত হাইড্ৰজেনকেইটা আহিলে আৰু কি হ'ব পাৰে সাপোজ এইটোতে হাইড্ৰজেনটো এড হৈ গ'ল আৰু কি আছিলে ইয়াত দুটা হাইড্ৰজেন আছিলে আৰু হেলোজেনটো এড হৈ গ'ল হয়নে গতিকে ইয়াত যিকোনো এই দুটা কাৰ্বনে আছে নহয় ডাবল বন্ডাল চাব লাগিব অকল আমি
যদি সিমেট্ৰিকেল এলকিন হয় তেতিয়াহ'লে ডাবল বন্ডাল চাব লাগিব ডাবল বন্ডাল চাই তাৰ যিকোনো এটা কাৰ্বনত হেলোজেনটো লগাই দিব লাগিব আৰু ইটোত যিটো ইনকামিং হাইড্ৰোজেন আছে হাইড্ৰোজেন এটম এটো লগাই দিব লাগিব একদম সিম্পল এটো হল সিমেট্ৰিকৰ ক্ষেত্ৰত কিন্তু যদি এই এলকিনটো সিমেট্ৰিকেল নহয় এটো কিহৰ ক্ষেত্ৰত পালো আমি সিমেট্ৰিকেল যদি সিমেট্ৰিকেল নহয় যদি এনেকুৱা ধৰণে থাকে এফালে সাপোজ ডাবল বন্ডৰ এফালে আছে এটা কাৰ্বন আৰু এফালে কিন্তু দুটা কাৰ্বন আছে এনেকুৱা জানিবা বস্তুটো এনেকুৱা হৈ আছে সাপোজ এটা এই বিলাকৰ ক্ষেত্ৰত এডিশনটো কেনেকৈ হ'ব আমি মাৰ্কভ-নিকভ ৰুলটো পাইছিলো নে নাই ফাৰ্ষ্টত মাৰ্কভ-নিকভ ৰুলটো পাইছিলো কি আছিল মাৰ্কভ-নিকভ ৰুলটো যে the negative part of the addendum will be attached to the carbon atom with lesser number of hydrogen atom যেটো নেগেটিভ পার্ট থাকে এডেন্ডাম মানে এই যেটো নতুনকৈ আমি এড কৰিছো বস্তুটো হাইড্ৰোজেন হেলাইড হেতুকে কোৱা হৈছে এডেন্ডাম তাৰ নেগেটিভ পার্টটো এটা এটুক যদি আমি ভাঙি পেলাও কেনেকৈ হ'ব H + X নেগেটিভ তাৰ মানে নেগেটিভ পার্ট মানে কোনটো এই হেলোজেনটো কোড এড হ'ব বুলি কৈছে যেটো কাৰ্বন এটমত ডাবল বন্ডৰ যেটো কাৰ্বনত হাইড্ৰোজেন এটম কম থাকিব লেসাৰ নাম্বাৰ অফ হাইড্ৰোজেন এটম যত থাকিব তাত এড হ'ব মানে হেতু হল মাৰ্কভ-নিকভৰ ৰুল গতিকে এটো হ'ব মাৰ্কভ-নিকভৰ ৰুলৰ মতে এতিয়া সোৱা তেতিয়াহলে কি হ'ব এটা অকমান ছুটি কৰি দিছো জুৰিবৰ কাৰণে এটা সেকেন্ড কাৰ্বনটো এটো ইয়াৰ থাৰ্ড কাৰ্বনটো মই এফালে লিখি দিছো যি হ'ব আমাৰ ডাবল বন্ডালতে হ'ব বাকি একো চেঞ্জ নহয় যেনেকৈ লাষ্টৰ ক্লাছটোত কৈছিলো মই অকল OH জিডাল বন্ডত লাগি আছে সেই বন্ডাল হলনি হ'ব OH ৰ জায়গাত হাইড্ৰোজেন আহিব বুলি এই এনেকুৱা বিলাকৰ ক্ষেত্ৰটো এলকিনৰ পৰা চেঞ্জ কৰাটোত যদি এচিমেট্ৰিকেল এলকিন হয় তেতিয়াহলে আমি কোড চাম অকল ডাবল বন্ডালতে ফোকাস কৰিম বাকি ইফালে হিফালে কি লাগি আছে না চাও আমি প্ৰথমতে হিসাব কৰিম ডাবল বন্ডালৰ দুইফালে সমান নাম্বাৰ কাৰ্বন এটম আছে নে নাই যদি সমান থাকে তেতিয়াহলে যিকোনো এটা হেলোজেনটো আৰু যিকোনো এটা হাইড্ৰোজেনটো লগাই দিম যদি সমান নাথাকে তেতিয়াহলে আমি কি কৰিম যেটো কাৰ্বনত কম হাইড্ৰোজেন এটম আছে 2 নম্বৰ কাৰ্বনটোত কম হাইড্ৰোজেন এটম থকা নাছিল জানো গতিকে তাত আমি কি কৰিম হেলোজেন এটমটো লগাই দিম আৰু যত বেছি হাইড্ৰোজেন এটম আছে এটো দুটা আছে ডাবল বন্ডালৰ এফালে এটো কাৰ্বন এফালে এটো কাৰ্বন এটো কাৰ্বনত এটা হাইড্ৰোজেন আছে এটো দুটা আছে গতিকে এটোতে কম আছে ইয়াত কি কৰিলো আমি হেলোজেনটো লগালো আৰু যেটো কাৰ্বন এটমত হাইড্ৰোজেন এটমৰ সংখ্যা বেছি আছিল তাতে হাইড্ৰোজেনটো এড হল আৰু হেতুই আছিল মাৰ্কভ-নিকভৰ ৰুল সো এডিশন অফ হাইড্ৰোজেন হেলাইডৰ পাছতে আৰু এটা আমি এডিশন পাম দুটা মেথড পাম বুলি যে কৈছিলো এলকিনৰ নেক্সট মেথডটো হল এডিশন অফ হেলোজেনস এতিয়া এলকিনত আমি এডিশন অফ হেলোজেন কৰি কেনেকৈ ইয়াত সাধাৰণতে আমি ব্ৰোমিন পাম মানে এলকাইল ব্ৰোমাইড আমি প্ৰিপেয়াৰ কৰিব পাৰো এটো ৰিঅ্যাকচনৰ পৰা সোৱা কেনেদৰে আকৌ একেই মই ইথিনটোৱে লিখি লৈছো ইথিন মানে আৰু এই ৰিঅ্যাকচনটোৰ ক্ষেত্ৰত কি হয় তোমালোকক মই এটা ক্লাছত যে কৈছিলো ভিচিনেল আৰু জেম ডাইহেলাইড এই ৰিঅ্যাকচনটোত কি হয় ব্ৰোমিনেশন হয় আমি ব্ৰোমিন এড কৰো আৰু ইয়াত ক্যাটালিস্ট হিচাপে দিয়া হয় CCl4 কাৰ্বন টেট্ৰাক্লোৰাইড আৰু এই ৰিঅ্যাকচনটো যেতিয়া কৰা হয় ইয়াত প্ৰডিউস হয় এটা ভিচিনেল ডাইহেলাইড আৰু ভিচিনেল ডাইহেলাইড মানে কি কৈছিলো যে হেলোজেন এটম কিটা কি হ'ব লাগিব দুটা এডজাসেন্ট কাৰ্বনত এড হ'ব লাগিব এটা হেলোজেন ইয়াত এড হ'ব আৰু এটা ইয়াত এড হ'ব বাকি ইয়াত কি আছিল হাইড্ৰোজেন কিটাটো আছিল হে হাইড্ৰোজেন কিটা হাইড্ৰোজেন ভাগে থাকি যাব এটো আকৌ এনেকুৱা কথা নহয় যে দুটা কাৰ্বন থকা এলকিন হে আমি লব পাৰিম নেকি অকল ইথিন হে লব পাৰিম নেকি তেনেকুৱা কোনো কথা নাই যদি ইয়াত ডাবল বন্ডালৰ লগতে আৰু কাৰ্বন এটম থাকিলেহেঁতেন তেতিয়াহলে আমি কি চাম কেৱল ডাবল বন্ডাল চাম আৰু ডাবল বন্ডাল চাই কি কৰিম যদি এনেকে ব্ৰোমিন এড কৰা থাকে আৰু যদি এনেকে কাৰ্বন টেট্ৰাক্লোৰাইডক ক্যাটালিস্ট হিচাপে দিয়া থাকে আমি কি কৰিম অকল ডাবল বন্ডাল বিচাৰিম এই ডাবল বন্ডালৰ সেই এডজাসেন্ট কাৰ্বন কিটাত আমি কি কৰিম দুইটা ব্ৰোমিন লগাই দিম আৰু কি পাম আমি এটা ভিচিনেল ডাইহেলাইড এটো ভিচিনেল ডাইহেলাইড হয় নে নহয় এটো এটা ইয়াক কি বুলি কম ভিচিনেল ডাইব্ৰোমাইড এটো একদম কমন নেমটো ইয়াৰ ব্ৰোমাইড একদম ইয়াৰ প্যাৰেন্ট নেমটো কিন্তু ইয়াৰ কমন নেমটো কি হ'ব ইয়াৰ কমন নেম কি হ'ব ইয়াৰ IUPAC কি নেম কি হ'ব হেখিনি তোমালোকক শিকাইছিলো হেকিটাও লিখিবা এটো এটা হোমৱৰ্ক বহুত কিটা তোমালোকক হোমৱৰ্ক দিলো কি দিলো হোমৱৰ্ক কিটা এটা হল ফিনলৰ তোমালোকে যেটো ৰেজোনেন্স ষ্ট্ৰাকচাৰ সেই ৰেজোনেন্স ষ্ট্ৰাকচাৰটো আঁকিব লাগিব আৰু
যেটো ফ্ৰী ৰেডিকেল মেকানিজম আছিলে হেতু যদি পাৰা হেতু বুজি লবলৈ যত্ন কৰিবা আকৌ এবাৰ ঠিক আছে আৰু এটো ক্লাস ইমানেই যদি ক্লাসটো কৰি ভাল লাগিলে যদি বুজি পাইছা তেনেহলে লাইক এটা কৰিবা মোক ভাল লাগিব উৎসাহিত হ'ম আৰু লগৰ বিলাকৰ মাজত শেয়াৰ কৰিবা থ্যাংক ইউ